প্ৰসংগলৈ আহিছে শিৰোনামলৈ আহিছে আহিয়ে থাকে সঘনাই কিন্তু এইসকল নেতা নিজৰ জীৱনক লৈ কিমান শংকিত প্ৰতি পদে পদে যে ভয়ত থাকে সেইটো আকৌ এবাৰ প্ৰমাণ হৈছে এওঁলোকৰ ডিএনএ চুৰ হোৱাৰ ভয় থাকে বা আন কেতবোৰ সংশয় থাকে প্ৰতিটো সময়তে এওঁলোকে আলোচনাবোৰ এনেধৰণে কৰে যে 150 বছৰ জীয়াই থকাৰ কি কৌশল আছে বা অমৰ হোৱাৰ কি কৌশল আছে এওঁলোকৰ মাজৰ আলোচনাবোৰ ঠিক এনেধৰণে আগবাঢ়ে আৰু যিমান বেছি দিন জীয়াই থাকিব বিচাৰে সিমান দিনেই যাতে তেওঁলোক জীয়াই থাকিব পাৰে তাৰ বাবে নিত্য নৈমিত্তিকভাৱে কাৰ্যবোৰ কৰি গৈ থাকে বিভিন্ন জনৰ পৰামৰ্শ লৈ থাকে তেনেকুৱা এটা ঘটনাই পোহৰলৈ আহিছে কালিৰ ঘটনা আপোনালোকে বহুতেই জানে আৰু সেই বিষয়ে অলপ সবিশেষ জনাব বিচাৰিছো নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্ট এয়া হৈছে পোনপটীয়া অসম প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল কিম জং উন আৰু ভ্লাদিমিৰ পুতিন দুয়োৰে মাজত চীনত আলোচনা হ'ল বেইজিঙত আপোনালোকে সকলোৱে জানে আৰু সেই আলোচনা ফলপ্ৰসূ হোৱা যেন লাগিল তেওঁলোকৰ ভাৱভংগীৰ ফালৰ পৰা সেইটো এটা বেলেগ বিষয় কিন্তু তাৰ বিপৰীতে কিম জং উন সেই আলোচনা সমাপ্ত কৰি তাৰ পৰা আঁতৰি যোৱাৰ পাছত তেওঁৰ যিসকল ষ্টাফ আছে যিসকল কৰ্মী আছে তেওঁলোকে যি কাম কৰিলে সেইটোহে এতিয়া বিচাৰ্যৰ বিষয় কিম জং উনে যিখন চকীত বহিছিল ভ্লাদিমিৰ পুতিনৰ সৈতে আলোচনা কালত বেইজিঙত সেই চকীখন আৰু কাষত থকা টেবুল বা আন কেতবোৰ সামগ্ৰী প্ৰত্যেকটো সামগ্ৰী চেনিটাইজ কৰাত লাগি গ'ল তেওঁৰ ষ্টাফে যাতে কিম জং উনৰ হাতৰ ছাপ বা শৰীৰৰ অংগৰ কিবা এটা ছাপ চুলি বা আন কেতবোৰ সামগ্ৰী যাতে তাত পৰি নাযায় আৰু সেইবোৰ যাতে কোনো কাৰণতে তাত থাকি নাযায় কোনো ধৰণৰ শৰীৰৰ ছাপ বা শৰীৰৰ চুলি পৰা আদি কৰি যিকোনো সামগ্ৰী যাতে তাত পৰি নাথাকে তাৰ ওপৰত কাঢ়া চকু ৰাখি তেওঁৰ ষ্টাফে সেই কাম কৰিলে এফালৰ পৰা তেওঁৰ চকী তেওঁ বহা চকীখন আৰু টেবুলখন চাফা কৰাত লাগি গ'ল এটা বিশেষ তেওঁলোকে প্ৰকৰণ হাতত লৈ আহিছিল যেটো কেমিকেল বুলি কোৱা হৈছে সেই কেমিকেলটোৰে মোছাত লাগি গ'ল আচৰিত ধৰণে যিটো গিলাছত পানী খাইছিল কিম জং উনে সেই পানীৰ গ্লাছটো তেওঁৰ মহিলা ষ্টাফে তাৰ পৰা উঠাই লৈ গ'ল আৰু সেই পানীৰ গ্লাছটো উত্তৰ কোৰিয়ালৈ লৈ যাব বুলি ৰাছিয়াৰ এগৰাকী সাংবাদিকে সদৰি কৰিছে যেহেতু তাত বহু কেইজন সাংবাদিক আছিল সাংবাদিকৰ দৃষ্টিত সেইবোৰ ধৰা পৰিল আৰু বহু কেইজনে এই সন্দৰ্ভত প্ৰতিবেদন যুগুতালে বহু খুদপুচু কৰিলে আৰু সেই খুদপুচৰ অন্তত তেওঁলোকে কৈছে যে এই গ্লাছটো উত্তৰ কোৰিয়ালৈ লৈ যোৱা হ'ব আৰু কিম জং উনৰ উপস্থিতিত সেই গ্লাছটো তাত ধ্বংস কৰা হ'ব আচৰিত কথা মানে ই পোনপটীয়াকৈ এটা প্ৰত্যক্ষ ইংগিত দিছে যে ডিএনএ চুৰ হোৱাৰ ভয় কিম জং উনৰ কাৰণ শৰীৰৰ হাতৰ আঙুলিৰ ছাপ বা চুলি এইবোৰৰ পৰা ডিএনএ সম্পূৰ্ণ তথ্যখিনি পাব পাৰি সেইটো কিম জং উনে জানে তেওঁৰ দেশৰ সুৰক্ষা ব্যৱস্থাই জানে আৰু সেইটো যাতে অন্য তেওঁৰ শত্ৰু দেশ বা অন্য দেশে যাতে লাভ কৰি নাযায় তেওঁৰ শৰীৰত কিবা বেমাৰ আছে নেকি বা তেওঁৰ শৰীৰত তেওঁৰ ডিএনএ যদি চুৰ কৰি তেওঁৰ ক্লোন বনাবলৈ চেষ্টা কৰা হয় বা এনেকুৱা ধৰণৰ যিবোৰ আশংকা সাধাৰণতে এইবোৰ উন্নত দেশৰ বহু শাসকে কৰি থাকে বা যুদ্ধবাজ দেশবোৰৰ শাসকবোৰে কৰি থাকে সেই আশংকাবোৰ ইতিমধ্যে আৰম্ভণিতে মই কৈছোঁ যে এওঁলোকৰ লক্ষ্য হৈছে কেনেধৰণে আমি অমৰ হ'ব পাৰিম কেনেধৰণে আমি 150-200 বছৰ জীয়াব পাৰিম সেইবোৰ লক্ষ্য তেওঁলোকৰ আছে সেয়েহে ত্ৰুটি ৰৈ যাব নিদিয়ে ভ্লাদিমিৰ পুতিনৰ ক্ষেত্ৰতো আপোনালোকে জানে ভ্লাদিমিৰ পুতিনে যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে এখন বিশেষ বৈঠকত আজিৰ পৰা কিছু দিন আগতে মিলিত হৈছিল সেই সময়তো আমি দেখিবলৈ পাইছিলোঁ কেনেধৰণে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ মল মূত্ৰ পৰ্যন্ত সুটকেছত বন্ধ কৰি পুনৰ ৰাছিয়ালৈ লৈ যোৱা হৈছিল সেইখিনি তেওঁৰ ষ্টাফে কৰিছিল তেওঁৰ কৰ্মচাৰীয়ে কৰিছিল ভ্লাদিমিৰ পুতিনৰ মানে তেওঁলোকেও সেই সংখ্যাত ভোগে যাতে তেওঁলোকৰ শৰীৰৰ কিবা এটা অংশ যাতে অন্যই পাই নাযায় তেওঁ শৰীৰৰ পৰা ওলোৱা এটা কিবা বস্তু যাতে অন্য লোকে বা অন্য দেশে পাই নাযায় আৰু যাৰ জৰিয়তে তেওঁলোকৰ বিপদ হ'ব পাৰে আনকি ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত এইটোও কোৱা হয় যে ভ্লাদিমিৰ পুতিনৰ এটা এনেধৰণৰ মাৰাত্মক ৰোগ আছে সেই কথাটো অন্য দেশে যাতে গম নাপায় তাৰ বাবে এইখিনি সাৱধানতা অৱলম্বন কৰা হয় ভ্লাদিমিৰ পুতিনৰ শৰীৰত কি ৰোগ আছে কোনেও নাজানে মাত্ৰ এটা বাতৰি বিয়পি থাকে বিভিন্ন সময়ত যে এটা ৰোগত আক্ৰান্ত ভ্লাদিমিৰ পুতিন অৱশ্যে কাৰো হাতত একো তথ্য নাই যে ভ্লাদিমিৰ পুতিন কি ৰোগত আক্ৰান্ত হৈ আছে বহুতে কয় যে কৰ্কটৰ সৈতে যুঁজি আছে ভ্লাদিমিৰ পুতিনে বহুতে কয় আন এটা বহুত ৰেয়াৰ বেমাৰ তেওঁৰ ক্ষেত্ৰত হৈ আছে তেওঁৰ শৰীৰত হৈ আছে কিন্তু কাৰো হাতত একো তথ্য নাই সেইবোৰৰ পৰা বাচিবলৈ এই কৌশল অৱলম্বন কৰে নেকি ভ্লাদিমিৰ পুতিনৰ কিন্তু বয়সো হৈছে আমি সকলোৱে জানো এই বয়সতো তজ বজিয়া হৈ আছে ভ্লাদিমিৰ পুতিন আৰু সক্ৰিয় হৈ আছে সেই সক্ৰিয়তাৰ আঁৰত কি ৰহস্য কোনেও নাজানে তেওঁলোকে কি গোপন এনেকুৱা ধৰণৰ বিশেষ সামগ্ৰিক খাদ্য হিচাপে সেৱন কৰে অথবা তেওঁলোকে এনেধৰণৰ কি ব্যায়াম কৰে যাৰ জৰিয়তে তেওঁলোকৰ শৰীৰ বেয়া অৱস্থালৈ যোৱা নাই স্বাভাৱিকতে এইবোৰ বিষয় ৰহস্য আৰু এই ৰহস্যবোৰ অধিক ঘনীভূত কৰিছে তেওঁলোকৰ কৰ্মচাৰীয়ে কৰা কিছুমান কামে যেনেধৰণে বেইজিঙত কিম জং উনৰ কৰ্মীয়ে
গোটেই চকীখনে চাফা কৰাত লাগি গ'ল চকীৰ আশে-পাশে থকা টেবুল আৰু আন কেতবোৰ সামগ্ৰীৰ ওপৰতো সেই নিৰ্দিষ্ট কেমিকেলটো মুচি চাফা কৰাত লাগি গ'ল সেই কথাটো বুজাই দিছে সেই ছবিবোৰ আমি ইয়াত সেই দৃশ্যবোৰ দেখুৱাব নোৱাৰোঁ কাৰণ কপিৰাইটৰ প্ৰসংগ আছে আপোনালোকে জানে যিহেতু সেইটো অন্য এটা সংবাদ প্ৰতিষ্ঠানে ইতিমধ্যে প্ৰকাশ কৰিছে আমি পোনপটীয়াকৈ সেই দৃশ্য আমাৰ সামাজিক মাধ্যমত ইউটিউব আৰু ফেচবুকত দেখুৱাব নোৱাৰোঁ কিন্তু সেইবোৰ আমি নিজে চাই আচৰিত হৈছোঁ আৰু আচৰিত ধৰণে এই কথাবোৰ ইতিমধ্যে ৰাছিয়াৰ এজন সাংবাদিকে নিজেও তেওঁলোকৰ সংবাদ প্ৰতিষ্ঠানত লিখিছে আৰু তাত তেওঁলোকে এটা কথা কৈছে যে এই সন্দৰ্ভত কথা পাতিছিল কৰ্তৃপক্ষৰ সৈতে তেওঁলোকে কৈছে যে এই গোটেই সামগ্ৰী মানে পানী খোৱা গ্লাছটোৰ কথা কিম জং উনে যিটো গ্লাছত পানী খাইছিল যিটো গ্লাছ তেওঁৰ এগৰাকী মহিলা কৰ্মীয়ে তাৰ পৰা আঁতৰাই নিছিল তেওঁৰ সৈতে কথা পাতি গম পাইছে যে সেই গ্লাছটো উত্তৰ কোৰিয়ালৈ লৈ যোৱা হ'ব আৰু তাত কেৱল মাত্ৰ কিম জং উনৰ উপস্থিতিত সেইটো ধ্বংস কৰা হ'ব কিম জং উন এনেধৰণে য'তেই যায় তাৰ পৰাই গোটেই সামগ্ৰীবোৰ সংগ্ৰহ কৰি অনা হয় তেওঁ খোৱা কাঁহী বাতি এই সকলো সামগ্ৰী সংগ্ৰহ কৰি অনা হয় এটা আচৰিত ধৰণৰ কথা আৰু স্বাভাৱিকতেই মই যিটো কৈছোঁ যে ডিএনএৰ যদি কিবা কাৰণত চেম্পল কোনোবাই পাই যায় তেনেহ'লে বিপদ আহিব পাৰে বুলি হয়তো তেওঁলোকে শংকা প্ৰকাশ কৰে তেওঁলোকৰ নিৰাপত্তাৰ প্ৰতিটো দিশ ভালদৰে বিশ্লেষণ কৰা হয় নিৰাপত্তাৰ ক্ষেত্ৰত যাতে কোনো ত্ৰুটি ৰৈ নাযায় তেওঁলোকৰ জীৱনৰ সংখ্যা সবাতোকৈ বেছি জীৱনৰ সংখ্যাত ভোগাৰ বাবে তেওঁলোকে এনেধৰণৰ কিছু আচৰণ কৰে বা এনেধৰণৰ কিছু কাম কৰে আৰু ইয়াত গোটেই নিৰাপত্তাৰ বিষয়ে জড়িত হৈ আছে বুলি পোনপটীয়াকৈ ক'ব পাৰি এখন ক্ৰাইম সিৰিজ চাই থকাৰ দৰে অনুভৱ হ'ল এই গোটেইবোৰ দৃশ্য দেখাৰ পাছত সেয়া লাগিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰতে হওক বা উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ ক্ষেত্ৰতে হওক অৱশ্যে আন দেশৰ শাসকসকলে এনেধৰণৰ নীতি গ্ৰহণ কৰে নে নকৰে আমি জ্ঞাত নহয় বিশেষকৈ আমি ডোনাল্ড ট্ৰাম্পৰ ক্ষেত্ৰতো তেনেধৰণৰ কিবা আচহুৱা পৰিৱেশ দেখা নাই অথবা চীনৰ ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰতো দেখা নাই বা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰতো আমি তেনেধৰণৰ একো ৰেহৰূপ দেখা নাই এনেধৰণে প্ৰধানমন্ত্ৰীগৰাকী উঠি অহাৰ পাছত তেওঁ বহা চকীখন বা তেওঁ খাদ্য গ্ৰহণ কৰা বাচন বৰ্তনবোৰ এনেধৰণে লৈ অহাৰ দৃশ্য আমি দেখা নাই সেয়েহে এওঁলোকৰ ক্ষেত্ৰত সেই দৃশ্যবোৰ দেখাৰ লগে লগে অলপ আচহুৱা যেন অনুভৱ হ'ল আৰু তেওঁলোক বেছি সংখ্যাত ভোগে নেকি তেনেধৰণৰ এটা অনুভৱ হ'ল বেছি চিন্তা বা অভাৰ থিংকিঙত ভোগে নেকি তেওঁলোক স্বাভাৱিকতে সেই প্ৰশ্নবোৰ বিভিন্নজনৰ মনত উদয় হ'ব কিন্তু আমি যিহেতু বিশেষভাৱে এই ক্ষেত্ৰত একো ক'ব নোৱাৰোঁ কাৰণ এই গোটেই কথাবোৰ সন্দৰ্ভত কোনো ধৰণৰ স্পষ্ট তথ্য তেওঁলোকেও সদৰি কৰিব নিবিচাৰে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যদি সঁচাকৈ এওঁলোকৰ ডিএনএ চুৰ হৈ যায় তেনেহ'লে এওঁলোকৰ জীৱনৰ প্ৰতি সংশয় নামি আহিব নেকি সেই সন্দৰ্ভতো যদি আপোনালোকৰ কিবা তথ্য আছে সেইখিনিও জনাব পাৰে মুঠতে প্ৰতিটো কথা আপোনালোকৰ পৰা আমি শুনিব বিচাৰিছোঁ সেয়েহে আমাৰ ইউটিউব আৰু ফেচবুকত কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব পাৰে আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ